এফালে চাব যি ৰাইডিঙীয়া বটদ্ৰৱা মণ্ডল আমাৰ পঞ্চায়ত তাত ভোমোৰাগুৰি গাঁৱত আজি প্ৰায় শতাধিক আজি ইছলাম ধৰ্মৰ লোকে আজি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আৰু যিধৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিধৰণে উন্নয়নমূলক কাম কাজ চলিছে তাৰ প্ৰতি আকৃষ্ট হৈ পেলাই আজি আমাৰ দলত যোগদান কৰিছে। কেইবাগৰাকী কংগ্ৰেছ দলৰ তেওঁলোকে এক দীঘলীয়া সময় তেওঁলোকে আছিলে কংগ্ৰেছত আৰু তেওঁলোকৰ ইয়াত মণ্ডলৰ পৰা আৰম্ভ কৰি এই পঞ্চায়তৰ সভাপতিৰ পৰা বহুত কেইজন ইয়াত ব্যক্তি আছে। তেওঁলোকে আজি আমাৰ দললৈ আহিলে আৰু আশা ৰাখিছোঁ যে আগন্তুক সময়ত আমাৰ দলৰ বিশেষকৈ আমাৰ এই বটদ্ৰৱাত যি আগন্তুক সময়ত পঞ্চায়ত নিৰ্বাচন আছে ইয়াত আমাৰ ZPC AP যি আমাৰ প্ৰাৰ্থী আছে প্ৰাঞ্জল দাস স্মিতা বৰা তেওঁলোকৰ সন্মুখতে। গতিকে মই আশা কৰিছোঁ যে যিধৰণে আমাৰ পঞ্চায়তত 3টা ZPCৰ ভিতৰত এটা ইতিমধ্যে আমি জয়ী হৈছোঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে আৰু 14টা AP ভিতৰত 14টা কাউন্সিলৰ ভিতৰত আমি 6টাত জয়ী হৈছোঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে আৰু বাকীখিনি ভাল ফলাফল হ'ব আৰু নগাঁও বটদ্ৰৱা সমষ্টিত পঞ্চায়ত নিৰ্বাচন 100% ফলাফল আমি লাভ কৰিব পাৰিম। গতিকে আজি আমাৰ দললৈ অহা প্ৰত্যেকগৰাকী ব্যক্তিক আমি এনেকুৱা আদৰণি জনাইছোঁ আৰু একেলগে আগন্তুক সময়ত এই গাঁওখনৰ বিশেষকৈ ভোমোৰাগুৰি গাঁওখনৰ উন্নয়নৰ কাৰণে আমি কাম কৰি যাম বুলি বদ্ধপৰিকৰ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।